আজি আপোনালোকে হয়তো চাগে ঘৰত বহি থাকি এনেকুৱা ভাবি আছে যে আপষ্টক্স এটা এপছ আছে, নিশ্চয় দেখা পাইছে আপষ্টক্স। তাৰপিছত ইয়াতে আছে চাই লওক, গ্ৰ' বুলি আছে এটা, তাৰপিছত আপোনাৰ এঞ্জেল আছে, এঞ্জেল দেখা পাইছে। তাৰপিছত আৰু বেলেগ বেলেগ মানে এপছ আছে যিবোৰৰ মাধ্যমে আপুনি ট্ৰেডিং কৰিব পাৰে। যদি আপুনি ভালকৈ ট্ৰেডিং কৰে, পাৰ ডে আপোনাৰ যদি আপুনি যিটো মূলধন সেইটো যদি লয় 20,000 পৰা 30,000 টকা আপোনাৰ কেছ থাকিলে আপুনি 100% আছে আপুনি 400 পৰা 500 টকা পাৰ ডে ইনকাম কৰিব পাৰিব একেবাৰে বিনা পৰিশ্ৰমত। এইটোত কোনো পৰিশ্ৰম কৰিব নালাগে, জাষ্ট মগজুটো খটিয়াব লাগে, আপুনি ব্ৰেইনটো খটুৱাওক আৰু ইনকামটো কৰি লওক। কিন্তু এটা কথা মন কৰিব, যিটোত লাভ আছে এইটোত কিন্তু লোকচানো আছে। এইটোত এনেকুৱা নহয় যে মই গোটেই দিনটো লাভ কৰিম, হঠাৎ এদিন লছো যাব পাৰে। কিন্তু লছ গ'লে আপোনালোকে এইটো টেনশ্যন নল'ব, তাতে কেইটামান অপশ্যন আছে। মই যদি আপোনালোকক দেখুৱাই যাওঁ, অপশ্যনকেইটা মন কৰিব যে মই যদি দেখুৱাওঁ, এতিয়া এই গ্ৰ' এপটো নিশ্চয় দেখা পাইছে। এই গ্ৰ' এপটোত মই কি কৰিম, ক্লিক কৰিম। আপোনালোকে ৰাইট ছাইডত দেখা পাব এই গ্ৰ' এপটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নিশ্চয় কেনেকৈ ইনকাম কৰিব বস্তুটো ডিপলি মাইণ্ড কৰিব। নিশ্চয় দেখা পাইছে ইয়াতে যে এই যে আপোনাৰ যিমানবোৰ ইয়াতে দেখা পাইছে যে এটা এটা শ্বেয়াৰ আমি কিনিব লাগে, এই শ্বেয়াৰবোৰ কিনিলে আপোনালোকে নিজে কৰিব পাৰিব। জাষ্ট কেনেকৈ কিনিব লাগে বা কি কৰিব লাগে মই ডিটেইলছ দেখুৱাই দিম। প্ৰথমতে আপোনালোকে কি কৰিব, যেনিবা ধৰক এই এটা শ্বেয়াৰ আছে, এইটো কি, এইটো হৈছে IRFC। এইটো ধৰক, এইটোত আপুনি ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত এইটোত আপুনি হিষ্টৰীটো চাব লাগিব যে বেক হিষ্টৰীটো আপুনি 1 উইকৰ হিষ্টৰী চাই ল'ব। 1 উইকৰ কিমান আছিলে, লাষ্ট অফ দ্য আছিলে 176, তাৰপিছত হাই হৈ গ'ল আপোনাৰ, এইটো হাই হৈ গ'ল কিমান 190 হৈ গ'ল। চাওক কিমান ৰেট বাঢ়ি গ'ল। ঠিক একমাহ আগত যদি চাই কিমান আছিল 145, 1 ইয়াৰ আগত যদি চাই নিশ্চয় দেখা পায় 33 ৰুপিজ আছিল। মানে এইটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আপোনালোকে কি কৰিব, যেতিয়া কিনিব তেতিয়া ইণ্টাৰডে নিকিনি পেলাই আপোনালোকে কি কিনিব পাৰে, ডেলিভাৰী কিনিব পাৰে। ডেলিভাৰী কিনিলে এটাত সুবিধা হয় ডেলিভাৰীত কিনিলে, যে আপুনি বাই চান্স বিক্ৰী কৰিব নোৱাৰিলে, আপোনাৰ লাভ নহয়, তেতিয়া আপুনি এইটো ৰখি দিয়ক। বাছ যেতিয়া আপোনাৰ সেই সুবিধাটো আহিব যে এতিয়া মই প্ৰফিটটো পাইছোঁ, এতিয়া বিক্ৰী কৰিব পাৰোঁ, তেতিয়া আপুনি বিক্ৰী কৰি দিব। কিন্তু যদি আপোনাৰ লছ হয় তেতিয়া আপুনি ৰখি দিব। এইটো ডেলিভাৰী ছিষ্টেমটো আছে। কিন্তু এইটো কথা মন কৰিব, মই আপোনাক দেখুৱাই আছোঁ। এই যে ইয়াতে নিশ্চয় দেখা পাইছে, এইটো হৈছে ডেলিভাৰী। ৰাইট ছাইডত উঠিব, আপোনালোকে দেখা পাব ৰাইট ছাইডত আছে, স্ক্ৰীণত দিয়া আছে। তাৰপিছত এইটো আছে ইণ্টাৰডে। গতিকে আপোনালোকে কিনোতে মন কৰিব, ইণ্টাৰডে মানে পাৰ ডে, যেতিয়া আপুনি কিনিব সেই দিনটোতে আপুনি চেল কৰিব লাগিব। ৰাতিপুৱা 9:15 মাৰ্কেটটো ষ্টাৰ্ট হয় আৰু আপোনালোকে এইটোও জানিব 3:30 অৰ্থাৎ 3:30 বজাত কিন্তু মাৰ্কেট ক্ল'জ হয়। গতিকে ইণ্টাৰডে কিনাৰ লগে লগে আপোনাৰ কেতিয়াবা লাভো হ'ব পাৰে, কেতিয়াবা লছো হ'ব পাৰে। মই ভাবোঁ ইণ্টাৰডেত কিনিলে ইমান ৰিস্কি হৈ যায়, গতিকে ৰিস্কিত কৰাতকৈ আপোনালোকে ডেলিভাৰী অপশ্যনত কিনিব পাৰে। ডেলিভাৰীত কিনিলে চাগে আপোনালোকৰ কোনো লছ নহয়। আপোনালোকে আজি হয়তো দামটো কমি গ'ল, কালি বাঢ়িল, কালি বিক্ৰী কৰিলে, নহ'লে 15 দিন পিছততো বাঢ়িব, কোনোবা দিন বাঢ়িব আৰু তেতিয়া আপোনালোকে বিক্ৰী কৰিব। তো মই ভাবোঁ যে আপোনালোকে ঘৰত বহি পেলাই এই ট্ৰেডিংটো কৰিব পাৰে। এইটোত চাগে মানে অলপ যদি আপুনি মাইণ্ড কৰে, অলপ যদি আপুনি মাইণ্ডটো খটুৱায়, নিশ্চয় আপুনি 500, 1000 এনেকুৱা ইনকাম কৰিব পাৰে। আৰু কিছুমানে ভাবে যে মোৰতো কেছ নাই, মোৰ ইমান টকা নাই, মই কেনেকৈ ইনভেষ্ট কৰিম, মই কেনেকৈ কিনিম, আৰু মই কিনিলে লছেই হ'ব নেকি, এনেকুৱা ধৰণৰ যদি মনোভাৱ আছে, সি কিনিব নালাগে। জাষ্ট সাহস থাকিব লাগিব।